অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যি উদ্দেশ্য সেই উদ্দেশ্য হৈছে অসমৰ কাব্য সাহিত্যত সোমাই থকা জ্ঞানৰ বিশাল ভাণ্ডাৰ আমি নতুন প্ৰজন্মৰ মুখলৈকে আনিবৰ কাৰণে আৰু সেই তেওঁলোকৰ জৰিয়তে আমি অসমৰ কাব্য সাহিত্যত সোমাই থকা সেই বিশাল ভাণ্ডাৰ জনগণৰ হৃদয়ত স্থাপন কৰাৰ ইচ্ছা আৰু সেয়েহে অসমৰ কবি সমাজ অসমৰ সাহিত্য আৰু বৌদ্ধিক জগতৰ প্ৰত্যেকজন ব্যক্তিৰ লগত আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ কবিতাসমূহ আবৃত্তিৰ জৰিয়তে আমি হৃদয়ত প্ৰতিষ্ঠা কৰাৰ যি পৰিকল্পনা আছিলে সেই পৰিকল্পনাৰ বাস্তৱ দিশত আগবাঢ়ি অহাৰ কাৰ্যসূচী হৈছে অসম আবৃত্তি মহাৰণ আৰু এতিয়ালৈকে অসম আবৃত্তি মহাৰণত সমগ্ৰ অসমত প্ৰায় 17,000 আবৃত্তিকাৰে এপ্ৰিল মে আৰু এই জুনত এই 3 মাহৰ ভিতৰত আবৃত্তি কৰিছে আমাৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ তেওঁলোকে বাছনি হৈ আহিছে শাখা পৰ্যায়ত হৈছে প্ৰথমতে তাৰপিছত জিলা পৰ্যায়ত তাৰপিছত আমাৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা গুৱাহাটীত হ'ব আমাৰ 11 আৰু 12 জুলাই তাৰিখে গুৱাহাটীত বিস্তৃত কাৰ্যসূচীৰে ৰাজ্যিক প্ৰতিযোগিতা আৰম্ভ হ'ব তাত আমাৰ 672গৰাকী প্ৰতিযোগীয়ে যোগদান কৰি অসমৰ আবৃত্তিক মহিয়ান কৰাৰ যি যাত্ৰা সেই যাত্ৰা সফল কৰি তুলিব ধন্যবাদ আবৃত্তি আৰু সাংস্কৃতিক পৰিষদে যি বৃহৎ কাৰ্যসূচী আজি আয়োজন কৰিছিল এটা গুৰুত্বপূৰ্ণ মহতি অনুষ্ঠান হৈছে বুলি অনুমান কৰিছোঁ এই কবিতাক আবৃত্তি কৰা হৈছিল ঋগ্বেদত প্ৰথম সৃষ্টিৰ আৰম্ভণি মন্ত্ৰবিলাকে আবৃত্তি বুলিলে আমি বুজিম যে ঋষিমুনিসকল একত্ৰিত হৈ সেইটোকে নৈমিষাৰণ্যক যজ্ঞৰ লগত ঋগ্বেদৰ মন্ত্ৰ আবৃত্তি কৰা হৈছিল আৰু সেই আবৃত্তিৰ পৰাই আহি এতিয়া আমাৰ মাজত প্ৰচলিত হৈ আছে মই সদৌ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকাৰ প্ৰতি মই আত্মসন্তুষ্টি লাভ কৰিছোঁ আৰু মই ভাবিম মাজতে কেৱল আবৃত্তি বস্তুটো নাইকিয়া হৈ গৈছিল কবিতা পাঠ কৰিছিল সাধাৰণ হিচাপে মানুহে কিন্তু আবৃত্তি নকৰিলে কবিতাৰ মৰ্যাদাটো কেতিয়াও তালৈ নাহে মাধুৰ্যতা নাহে বা মধুৰতা বিচাৰি পোৱা নাযায় আৰু তাৰোপৰি কথা হ'ল কি শব্দ হৈছে ব্ৰহ্ম এই শব্দক যেতিয়া ব্ৰহ্মত আমি ৰূপান্তৰিত কৰিব লাগিব তেতিয়াহ'লে আবৃত্তি কৰিব লাগিব আৰু শব্দৰ উচ্চাৰণ স্পষ্ট হ'লেহে তাক ব্ৰহ্মলৈ ৰূপান্তৰিত হ'ব গতিকে আৰু জানো যে বায়ুমণ্ডল প্ৰদূষণযুক্ত হয় শব্দ বাক্যৰ ভুলৰ কাৰণে আৰু শব্দৰ বাক্যৰ অপূৰ্ব সমাহাৰেৰে বায়ুমণ্ডল প্ৰদূষণমুক্ত হয় গতিকে মই আজি ভাল লাগিল আমি বিচাৰকক আসন গ্ৰহণ কৰিছিলোঁ প্ৰফুল্ল মোহন ডাঙৰীয়া আৰু আমাক নিমন্ত্ৰণ জনাইছে আজি এই অনুষ্ঠানে যথেষ্টখিনি ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছে আৰু সভাপতিৰ মুখেদি মই গম পালোঁ আমাৰ গোস্বামী ডাঙৰীয়াৰ মুখেদি যে অতি কম সময়ৰ ভিতৰত অসমৰ পৰা পৰিধি ভংগ কৰি আবৃত্তি পৰিষদ বাহিৰলৈ যাত্ৰা কৰিব এইটো আমাৰ সকলোৰ কাৰণে এটা গৌৰৱ আৰু আনন্দৰ বিষয় প্ৰকষ্ট কৰিছে মোৰ ভাতৃপ্ৰতিম অখিল আৰু আমাৰ মৃগেন্দ্ৰ ভাগৱতী ডাঙৰীয়াই মই দেখি আছোঁ যিয়ে নহওক কিবা এটা কাম কৰিবৰ কাৰণে সকলোৱে কষ্ট কৰিব লাগিব কষ্ট কৰিলেহে তাৰ সুফল অৰ্জন কৰিব পাৰি মই এই চেগতে অসমবাসী ৰাইজলৈ শ্ৰদ্ধা ভক্তি জনাইছোঁ কণ ছাত্ৰ ছাত্ৰীসকললৈ অনুৰোধ জনাম আবৃত্তিৰ যোগেদি নিজৰ সত্য শুদ্ধ নিজৰ মাতৃভাষা যাতে উচ্চাৰণ কৰি দেশৰ মংগল সাধন কৰে ধন্যবাদ আজি বৰ সুন্দৰ অনুভৱ আহি উপস্থিত আজি শংকৰদেৱ মাধৱদেৱে আজি ইয়াতে নামঘৰৰ প্ৰাংগণত সুন্দৰ এটা অনুষ্ঠান হ'ল আৰু আমি আবৃত্তি প্ৰতিযোগিতা আমি দুগৰাকী বিচাৰক আছিলোঁ সেইবাৰ ইমান সুন্দৰ আবৃত্তি কৰিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে আৰু আমি ভুল দেখা নাই তাত সৰু সুৰা ভুলৰ বাহিৰে বৰ সুন্দৰ কৰিছে তেখেতসকলে অসম আবৃত্তি পৰিষদে আৰু সংস্কৃতি পৰিষদে অনুষ্ঠান আগবঢ়াইছে তেখেতসকলে গতিকে অসম যদি তেখেতসকলে কাম কৰি আমাৰ ৰাজ্যসভাৰ সভাপতি এতিয়া গোস্বামী ডাঙৰীয়া আছে তেখেতসকলে যিটো প্ৰচেষ্টা হাতত লৈছে কবিসকলক উলিয়াই আনিছে আৰু এটা কবিতাৰ যেতিয়ালৈ আবৃত্তি নহয় তাৰ তাৰ মাধুৰ্যটো নাহে গতিকে সেই কবিতাৰ মাধুৰ্যতা আবৃত্তি সুন্দৰ হ'লে কবিতাটো আৰু তাত সুন্দৰ এটা মজবুত হয় গতিকে আজি আমি ইয়াত আনন্দ উপভোগ কৰিলোঁ ইয়াত আহি পেলাই খুব ভাল এটা সময় কটালোঁ ভাল লাগিলে আৰু সৰু সৰু ল'ৰা ছোৱালীক আমি আশীৰ্বাদ জনালোঁ যাতে ভৱিষ্যতে তেখেতৰ ভাল এখন আবৃত্তিকা হয় মই কামৰূপ মহানগৰ
কামৰূপ মহানগৰ জিলাৰ মই অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি। আমি একচুৱেলি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আমি আহি দুটা পৰ্বলি আমি কাৰ্য শেষ কৰিলোঁ আৰু তৃতীয় কাৰ্যটো আমি 7 ছেপ্টেম্বৰত কৰিম। তাৰ আগতে আমাৰ এটা আবৃত্তি মহাৰণ আছে। এই মহাৰণত শাখাৰ পৰা যিখিনি বাছনি হৈছে সেইখিনি আমাৰ জিলাত আহিব, জিলাৰ পৰা বাছনি হৈ তেওঁলোকে ৰাজ্যিক পৰ্যায়ত যাব। আমাৰ উদ্দেশ্য এটা কি যে আবৃত্তিৰ জৰিয়তে আমি অসমীয়া ভাষা সংস্কৃতিক আমি চহকী কৰাটো আমাৰ উদ্দেশ্য আৰু আবৃত্তিটোক লৈ আমি কেনেকৈ ধৰক বৃত্তিমুখী কৰিব পাৰোঁ, কেনেকৈ আমি বিভিন্ন স্তৰৰ মানুহখিনিক আমি সংস্থাপিত কৰিব পাৰোঁ, ঠিক তেনেকুৱা ধৰণৰ এটা আমাৰ প্ৰচেষ্টা আৰু সেই প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ আৰু সেই প্ৰচেষ্টাত আমি যদি সফল কাম হ'ব পাৰোঁ, ৰাইজৰ যদি যিখিনি আমি সঁহাৰি দেখিছোঁ বা সহযোগিতা দেখিছোঁ অত্যন্ত ভালেই দেখিছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ যিখিনি লক্ষ্য সেই লক্ষ্যত নিশ্চয় আমি উপনীত হ'ব। সাহিত্য আৰু সংস্কৃতি পৰিষদে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আবৃত্তিৰ মহাৰণ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আমাক পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শ সৰগত কৰি আমি কামৰূপ মহানগৰ জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদে আজি 14 জুনত দ্বিতীয় পৰ্যায়ৰ জিলাভিত্তিক প্ৰতিযোগিতাখন পাতিছোঁ। ইয়াত আমাৰ আবৃত্তিকাৰসকল আহি উপস্থিত হৈছে। ইতিমধ্যে আমি দুটা শাখাৰ আবৃত্তি প্ৰতিযোগিতা সমাপ্ত কৰিলোঁ আৰু তৃতীয়টো পৰ্যায়লৈকে আমি আগবাঢ়ি গৈ আছোঁ। এতিয়া খুব সুন্দৰ অনুভৱ, খুব সুন্দৰ উপস্থিতি আৰু আবৃত্তি ইমান কম দিনৰ ভিতৰত আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ডক্টৰ হিতেশ গোস্বামীৰ তত্ত্বাৱধানত আমি আৰম্ভণি কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি তেখেতৰ জনকী শাখাৰ প্ৰতিযোগীসকলৰ নাম মই কৈ দিছোঁ। নমস্যা প্ৰিয়দৰ্শিনী ভাল ভাল কাহিলীপাৰা পালন কৰিম। প্ৰতিযোগীসকলে বিশেষ অনুষ্ঠান কাৰণ অসমত প্ৰতিযোগীসকলে যেতিয়া কবিতাৰ কপি জমা দিব, এই কপিৰ তলত নিজৰ নাম লিখি দিব, পৰিষদৰ উদ্যোগত যাৰ ফলত আমাৰ অনুষ্ঠান পাতিছে। এই প্ৰমাণ পত্ৰ আৰু নাম লিখোতে সমস্যা হৈছে। কিন্তু আপোনালোকে নিজৰ নামবিলাক আৰু এই সুন্দৰ হাতেৰে বিশেষভাৱে সঁহাৰি এই দিছে। কবিতাৰ কপিৰ তলত লিখি দিব স্পষ্টকৈ। একেবাৰে ষাঠিৰ ঊৰ্ধৰ প্ৰতিযোগীলৈকে সকলোৰে সহযোগিতাই এটাই প্ৰমাণ কৰিছে অসমীয়া ভাষাৰ প্ৰতি কিমান দায়বদ্ধ প্ৰতিজন অসমীয়া কবিতা ভাল পোৱা মানুহ, কবি আবৃত্তি সেই সংস্কৃতিৰ পৰিষদ আমন্ত্ৰণ জনাইছোঁ আজি অসম নমস্যা প্ৰিয়দৰ্শিনী কাহিলীপাৰা। আজি গুৱাহাটী কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আজি এই দ্বিতীয় পৰ্যায়ৰ আবৃত্তি মহাৰণ চলি আছে। এই আবৃত্তি মহাৰণত যিসকল আমাৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছে তেখেতলোকৰ যিটো সহযোগিতা আৰু গোটেই অসমতেই আজি আমি যি বিগত 26 এপ্ৰিল তাৰিখৰ পৰা আমাৰ আৰম্ভ হৈছে আবৃত্তিকাৰৰ গোলাঘাট জিলা আৰু সমিতিৰ ফালৰ পৰা সূচন দিয়া হৈছে। বৰ্তমান তেওঁলোকে অসমৰ আমাৰ ছুপাৰ মাৰ্কেটৰ আৰু ধেমাজিৰ প্ৰধান ৰাস্তা যিটো আছে এই ৰাস্তাৰ ওচৰতে জোনালী হোটেলত গৈ আপোনালোকে দুপৰীয়া আহাৰ গ্ৰহণ কৰিব পাৰিব। হৈছে আৰু আগলৈ হ'ব। যিসকলৰ হাতত কুপন পৰিছে তেওঁলোকে জোনালী হোটেলত গৈ আহাৰ গ্ৰহণ কৰক। ধন্যবাদ। অহা বছৰলৈ আশা ৰাখিছোঁ আমি 50,000 প্ৰতিযোগী অংশগ্ৰহণ কৰি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যি আবৃত্তি মহাৰণ আমি অনাগত ভৱিষ্যতে ইয়াতকৈ আগলৈ আগবঢ়াই নিবলৈ